গৌৰৱ গগৈৰ দৰে এজন জনপ্ৰতিনিধি, যিজন জনপ্ৰতিনিধি আচলতে বিৰোধী আটাইতকৈ শক্তিশালী প্ৰাৰ্থী, যিজন প্ৰাৰ্থীক লৈ আচলতে কংগ্ৰেছ দলটোৱে অনাগত ভৱিষ্যত দিনত চৰকাৰ হোৱা সপোন দেখিছে। আচলতে তেনে এজন প্ৰাৰ্থী আচলতে পাকিস্তানৰ লিংক সন্দৰ্ভত যিবিলাক তথ্য উদ্ঘাটন হৈছে, এই তথ্যবিলাকে আচলতে অনাগত ভৱিষ্যত দিনৰ অসমীয়া জাতিটোৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে। অকল অসমীয়া জাতিটোৰ প্ৰতি নহয়, ভাৰতবৰ্ষৰ প্ৰতিও এই কথাবিলাকে কিন্তু ভাবুকি সৃষ্টি হৈছে। সীমান্তত পহৰা দি থকা, দিনে ৰাতিয়ে কষ্ট কৰি আই মাতৃ সেৱা কৰা প্ৰতিজন সেনা জোৱানক গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত যিবিলাক তথ্য উদ্ঘাটন হৈছে, এই তথ্যবিলাকৰ প্ৰতিটো কথাই আচলতে প্ৰতিজন সেনা জোৱানক চৰম আঘাত কৰিছে। আচলতে দিনে ৰাতিয়ে পহৰা দি থকা এই সেনা জোৱানসকলৰ যিটো আই মাতৃসকলৰ বা দেশ সেৱাৰ প্ৰতি যিটো প্ৰেম, কিন্তু আমি দেখা পাইছো যে শিৱসাগৰৰ পৰা বা যোৰহাট লোকসভা সমষ্টিৰ যিটো সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ যিটো লিংক, সেই লিংকে সেনা জোৱানতকৈ যে তেখেতৰ ভাৰত বা আই মাতৃ বা অসমীয়া আই মাতৃৰ প্ৰতি যে তেখেতৰ স্নেহ বা অসম আই মাতৃৰ প্ৰতি তেখেতৰ যিটো শ্ৰদ্ধা বা জাতিটোৰ প্ৰতি যিটো ভাল পোৱা, সেয়া যে একেবাৰে নগণ্য, সেয়া মাত্ৰ মানে এখন মানে নাটক। এই কথাবিলাকে আচলতে জল পটপটকৈ স্পষ্ট হৈ পৰিছে। আচলতে মুখ্যমন্ত্ৰী মহোদয় সংবাদ মেল আমি এটাই আচম্বিত হৈছোঁ যে এনে এজন জনপ্ৰতিনিধিক আমি নিৰ্বাচন কৰি সাংসদ নিৰ্বাচন কৰিছিলোঁ, যিজন সাংসদে বৰ্তমান শত্ৰু ৰাষ্ট্ৰৰ সৈতে গোপন মিত্ৰালি কৰিছে। গতিকে অসম চৰকাৰৰ হাতত যদি সঁচাকৈ গৌৰৱ গগৈ আৰু তেখেতৰ পত্নী পাকিস্তানৰ লিংক সন্দৰ্ভত যদি কিবা তথ্য আছে, ইয়াৰ ওপৰত এক উচিত ব্যৱস্থা কৰিবলৈ আমি কেন্দ্ৰীয় তথা অসম চৰকাৰক অনুৰোধ জনাইছোঁ।